অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে। কাৰণ কিয় ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে লিষ্ট মুকলি কৰি দিয়া হৈছে। গতিকে এই লিষ্টত আপোনালোকৰ নামটো আছেনে নাই কেনেকৈ চেক কৰিব, আপুনি মোবাইলতে আপোনাৰ চেক কৰিব পাৰিব। কেনেদৰে চেক কৰিব লাগে সেই বিষয়ে মই আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম। কিন্তু তাৰ আগত আপোনালোকে কি কি কাম কৰিব লাগিব, ঠিক আছে? তাৰ আগত আপোনালোকে কি কি ভুল কৰিব নালাগিব, কি কি কাম কৰিব লাগিব, সেইখিনি কৰিলেহে আপুনি এই যিটো আপোনালোকে 10 মাৰ্চত 9,000কৈ টকা পাবলৈ গৈ আছে, সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব। আপুনি বহুতে ভাবি আছে যে তেওঁলোকৰ আধাৰ কাৰ্ড বেংকত লিংক আছে বা ইকুৱেচি আছে, গোটেইখিনি আছে, তেওঁলোকৰ সম্পূৰ্ণ গোটেই ডিটেইলছ ফিল আপ হৈ আছে সম্পূৰ্ণ ধুনীয়াকৈ। আগতেও পাই আছিল, ডিচেম্বৰলৈকে তেওঁলোকে টকা পাই আছিল। কিন্তু তেওঁলোকে বহুতে ভাবি আছে যে এই 9,000 টকাটো পাব, কিন্তু সেইটো সম্পূৰ্ণ ভুল। আপোনালোকে কেনেকৈ চেক কৰিব এই 9,000টো কেনেকৈ পাব, ঠিক আছে? আজিৰ ভিডিঅ'ত মই আপোনালোকক ধুনীয়াকৈ কৈ দিম। আৰু যদি মোৰ চেনেলটো আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আপুনি এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, ঠিক আছে? যদি ছাবস্ক্ৰাইব নকৰে আপোনাৰ লোকচান হ'ব। কি লোকচান হ'ব পিছত গম পাব। যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে সেইসকলেহে গম পায় তেওঁলোকৰ লাভৰ কথা। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে, তেনেহ'লে আপোনালোকৰ বহুত কিছুমান লছ হ'ব। গতিকে আপোনালোকে এই 9,000 টকাটো নাপাব পাৰে, ঠিক আছে? এতিয়া মই আপোনালোকক কৈ আছোঁ, আপোনালোকে প্ৰথমতে এই লিষ্টটো চোৱাৰ আগত আপোনালোকে বেংকৰ কামখিনি ক্লিয়াৰ কৰি ল'ব লাগিব। মানে কি কি ক্লিয়াৰ কৰিব লাগিব? আপোনালোকে বেংকত আপোনালোকৰ KYC থাকিব লাগিব। DBT লিংকৰ কথা মই আপোনালোকক কৈছোঁ। DBT লিংকটো আপোনালোকৰ বাঞ্ছনীয়। আপোনালোকৰ যদি DBT লিংক নাথাকে, তেনেহ'লে আপোনালোকে কোনোপধ্যে এই টকাটো নাপাব। KYC হৈ গ'ল, DBT লিংক হৈ গ'ল। তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট ক্লিয়াৰ হৈ থাকিব লাগিব। ক্লিয়াৰ মানে যিটো টকা নহয়, আপোনালোকৰ যিটো ট্ৰেনজেকশ্যন, আপোনালোকে কোনোবাই পইচা দিলেও সোমাব লাগিব। আৰু আপুনি কোনোবাক পইচা দিলেও আপোনাৰ বেংক একাউণ্টৰ পৰা পইচাটো যাব লাগিব। এইটো হৈছে আপোনালোকৰ বেংক একাউণ্টটো ক্লিয়াৰ। তাৰমানে আপোনালোকৰ বেংক একাউণ্টটো খুব পৰিষ্কাৰ হৈ থাকিব লাগিব, ঠিক আছে? আৰু এই যিটো 10 ফেব্ৰুৱাৰীত এখন লিষ্ট ওলাইছে, সেইখন কি লিষ্ট, আপুনি সেই লিষ্টত কেনেকৈ আপোনাৰ নামটো চেক কৰিব, সেইটো মই আজি আপোনালোকক মোবাইলত দেখুৱাই দিম, ঠিক আছে? তাৰ কাৰণে আপোনালোকক লাগিব এখন ভোটাৰ কাৰ্ড, ঠিক আছে? ভোটাৰ কাৰ্ডখন থাকিলে আপুনি আপোনাৰ যিটো এই লিষ্টখনৰ নাম, সেই লিষ্টখনত চাব পাৰিব। সেইটো হৈছে ভোটাৰ লিষ্ট। আৰু এই যিটো 10 ফেব্ৰুৱাৰীৰ মুকলি কৰা হৈছে ভোটাৰ লিষ্টখন, সেই লিষ্টখনত হেজাৰ মানুহৰ নাম কৰ্তন কৰা হৈছে। তেওঁলোকে কি কি ভুলৰ কাৰণে তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে মই আপোনালোকক কৈ আছোঁ। কিছুমানে ভোট ট্ৰান্সফাৰ কৰিছিলে বা তেওঁলোকে নতুনকৈ ভোট উঠাইছিলে, আৰু এই ভোট ট্ৰান্সফাৰ কৰাত তেওঁলোকে কিছুমান ভুল এড্ৰেছ দিছিলে বা কিছুমান যিটো নথি-পত্ৰ দিব লাগিছিলে সেই নথি-পত্ৰবিলাক দিয়া নাই। তাৰ ফলত তেওঁলোকৰ ভোটটো কিছুমানৰ ভুলতে কৰ্তন হৈ গৈছে। আৰু যদি আপোনালোকৰ এনেকৈ আপোনাৰ নামটো ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হৈ গৈছে, তেনেহ'লে আপুনি এই টকাটো নাপাব। গতিকে আপোনাৰ এই লিষ্টত আছেনে নাই খুব মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম কেনেকৈ আপুনি এই নামটো চেক কৰিব লাগে। এতিয়া মই মোবাইল স্ক্ৰীনলৈ গৈছোঁ। মই মোবাইল স্ক্ৰীনত আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ কেনেদৰে এইটো চেক কৰিব লাগে, ঠিক আছে? তো মই এতিয়া মোবাইল স্ক্ৰীনলৈ আহিছোঁ। প্ৰথমতে আপোনালোকে এটা যিকোনো ব্ৰাউজাৰ খুলি লওক মোবাইলত। ব্ৰাউজাৰ খুলি লোৱাৰ পিছত আপোনালোকে NVSP বুলি আপোনালোকে ইয়াতে টাইপ কৰক, ঠিক আছে? টাইপ কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব হোম পেজ বুলি। আপোনালোকে ইয়াতে ক্লিক কৰি দিয়ক, ঠিক আছে? ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ আপোনালোকৰ আগত এখন স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে তলত যাব। তলত দেখা পাব আপোনালোকৰ ইয়াতে চাৰ্চ ইয়ৰ নেম ইন ভোটাৰ লিষ্ট, ঠিক আছে? সেইটো দেখা পাইছে, চাৰ্চ ইয়ৰ নেম ইন ইয়ৰ ভোটাৰ লিষ্ট। আপোনালোকে তাত ক্লিক কৰি দিব, ঠিক আছে? তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে চিলেক্ট লেংগুৱেজ, তাত আপোনালোকে ক্লিক কৰি দিব। এইটো 3 নম্বৰ দেখা পাইছে অসমীয়া বুলি, তাত আপোনালোকে ইয়াত ক্লিক কৰি দিব, ঠিক আছে? তাৰপিছত ইয়াত দেখা পাইছে আপোনালোকে এপিক নাম্বাৰ EPIC নম্বৰ, তাত আপোনালোকে আপোনালোকৰ ভোটাৰ ID নাম্বাৰটো টাইপ কৰক। মই ইয়াত ভোটাৰ ID নাম্বাৰটো টাইপ কৰি আছোঁ। আপোনালোকে আপোনাৰ ভোটাৰ ID নাম্বাৰটো টাইপ কৰি লওক, ঠিক আছে? তাৰপিছত ইয়াতে ষ্টেট বুলি আছে, তাত আপোনালোকে ক্লিক কৰক। তাৰপিছত আপোনালোকে এইটো যিটো দেখিছে কেপচা, সেইটো আপোনালোকে ফিল আপ কৰক। এইটো ভুল নকৰিব।
তাৰপিছত আপোনালোকে সাৰ্চ কৰি দিয়ক কেপচাটো ভুল হৈছে সার্চ কৰি দিয়ক সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে গোটেইখিনি আহি গৈছে ডিটেইলছ ঠিক আছে ইয়াত আপোনালোকে গোটেইখিনি ডিটেইলছ দেখা পাব এসএল নাম্বাৰ এপিক নম্বৰ নেম এজ ৰিলেটিভ ষ্টেট ডিস্ট্ৰিক্ট এসেম্বলি পাৰ্ট ইয়াতে আপোনালোকে গোটেইখিনি দেখা পাব ঠিক আছে যদি আপোনালোকৰ এইখিনি গোটেইখিনি ক্লিয়াৰ আছে আৰু এই ভোটাৰ লিষ্টখনত নতুনকৈ ওলোৱা ভোটাৰ লিষ্টখনৰ নামটো আছে তেনেহ'লে আপোনালোকে শিওৰ ভাবি ল'ব যে আপোনালোকে অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হ'ব ঠিক আছে আৰু এইখিনি থকাৰ পিছতো যদি এইখিনিত আপোনালোকে ডিবিটি লিংক নাথাকে তেনেহ'লে আপুনি এই টকাটো নাপাবও পাৰে কাৰণ কিয় আৰু নাপাব ডিবিটি লিংক যদি আপোনালোকৰ একাউণ্টত নাথাকে তেনেহ'লে ডিবিটি লিংক নহ'লে আপোনালোকে এই টকাটো নাপাব গতিকে আজিয়ে আপুনি যদি ডিবিটি লিংক নাই তেনেহ'লে আজিয়ে আপুনি বেংকত গৈ কেনে আপোনালোকৰ ডিবিটি লিংকটো কৰি লওক যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোৰ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ কিয় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু ইনফৰমেশ্যন মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আজিলৈ ধন্যবাদ